নমস্কাৰ সমূহ বঙাইগাঁওবাসী ৰাইজলৈ আমি নমস্কাৰ জনাইছোঁ। যোৱা 30 এপ্ৰিল তাৰিখে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ যি ফলাফল ঘোষণা কৰিছে সেইকাৰণে সমূহ ছাত্ৰ ছাত্ৰীক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। যিহেতু ইতিমধ্যে ফলাফল ঘোষণা কৰিছে তাৰ কাৰণে বহুতো নতুন ছাত্ৰ ছাত্ৰীয়ে আমাৰ মহাবিদ্যালয়ৰ নামভৰ্তি কৰিব আৰু তাৰ কাৰণে আমি বঙাইগাঁও মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ তৰফৰ পৰা সমূহ ছাত্ৰ ছাত্ৰীৰ বাবে এক সুবিধাজনক পদক্ষেপ হাতত লৈছোঁ আৰু সেই পদক্ষেপটো হ'ল সমূহ ছাত্ৰ ছাত্ৰী এডমিশ্যনৰ যিটো ফৰ্ম ফিল আপ থাকিব সেই গোটেইখিনি আমি বিনামূলীয়াকৈ কৰিম আৰু এডমিশ্যন ফৰ্ম ফিল আপৰ আগতে যিটো ইউনিক আইডি ৰেজিষ্ট্ৰেশ্যন এটা থাকে যিটো আপোনালোকে DSC পৰ্টেলত গৈ কৰিব লগা হয় সেই গোটেইখিনিও আমি বিনামূলীয়াকৈ কৰিম। যদি আপোনালোকে আমাৰ এই পদক্ষেপৰ লগত জড়িত হ'ব বিচাৰে তেন্তে আপোনালোকে বঙাইগাঁও মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ কাৰ্যালয়ত আহি উপস্থিত হ'লেই হ'ল। যদি আপোনালোকে আমাৰ লগত কণ্টেক্ট কৰিব বিচাৰে তেন্তে আমাৰ কণ্টেক্ট ডিটেইলছ কমেণ্ট ছেকশ্যনত জনাই দিম আৰু ইতিমধ্যে আমাৰ বেনাৰো পাব্লিছ হৈছে। যদি আপোনালোকৰ কিবা সুধিব লগা থাকে তেন্তে আপোনালোকে হোৱাটছআপ গ্ৰুপৰ যোগেদি আমাক জনাব পাৰে। ধন্যবাদ।